শিক্ষকৰ ৰূপত এইবাৰ বিধায়ক ৰূপজ্যোতি কৰ্মী মৰিয়নি উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ গ্ৰীষ্মকালীন পাঠদান অনুষ্ঠানত বৃহস্পতিবাৰে গুৰু পূৰ্ণিমাৰ পবিত্ৰ দিনটোত বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে দশম শ্ৰেণীৰ ছাত্ৰীসকলক পাঠদান কৰোৱাৰ লগতে দৈনিক ব্যায়াম কৰিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ উপৰিও নীতি শিক্ষাৰ জ্ঞান দিয়ে তথা সময়ৰ অপব্যৱহাৰ নকৰিবলৈও ছাত্ৰীসকলক আহ্বান জনায়। জীৱনত সফলতা অৰ্জন কৰিবলৈ হ'লে কিছু ক্ষেত্ৰত ত্যাগৰো প্ৰয়োজন বুলি পৰামৰ্শ আগবঢ়ায় বিধায়কগৰাকীয়ে। লগতে মোবাইল ফোনৰ যাতে সঠিক ব্যৱহাৰ কৰে তাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক বিশদভাৱে বুজাই দিয়ে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ। আজি মৰিয়নি গাৰ্লছ হাইস্কুললৈ আহিছিলোঁ। মই যোৱা বৰ্ষতো আহিছিলোঁ, এই বৰ্ষত পুনৰ আহিছোঁ আৰু মই ধন্যবাদ জনাম মৰিয়নি PMশ্ৰী গাৰ্লছ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ববিনা তাঁতী ডাঙৰীয়ানী আৰু পৰিচালনা সমিতি সকলোৱে মিলি এটা খুব ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰায় 10-12 দিনীয়া এটা কৰ্মশালা আৰু বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলক প্ৰশাসনিক বিষয়া হওক, আজি ৰাজনৈতিকবিদ হিচাপে আমাক মাতিছে, কোনোবা শিক্ষাবিদক মাতিছে, কোনোবা বিভিন্ন ধৰণৰ কৰ্মক্ষেত্ৰৰ লগত জড়িত, কোনোবাই জুৱেলাৰী বনায়, সেইসকলক ইয়ালৈ আমন্ত্ৰণ জনায়। আমাৰ যিসকল দশম শ্ৰেণীৰ ছাত্ৰীসকলৰ তেওঁলোকে কেইদিনমানৰ পিছতে এই বিদ্যালয় এৰি যাব আৰু এটা সংগ্ৰামৰ জীৱন তেওঁলোকে মেট্ৰিক পাছ কৰাৰ পিছতে ল'ব লাগিব। হায়াৰ ছেকেণ্ডেৰী বিশ্ববিদ্যালয়ৰ পিছলৈ গৈ এই আগুৱাই যোৱা জীৱনৰ ক্ষেত্ৰত তেওঁলোকক উৎসাহিত কৰালৈ প্ৰেৰণা দিয়া মানসেৰে এই ব্যতিক্ৰমী পদক্ষেপ কৰ্মশালাৰ আয়োজন হৈছিল। মই আজি আহি পেলাই যথেষ্ট আনন্দিত আৰু মোৰ বিশ্বাস ছাত্ৰীসকলে অলপ হ'লেও উপকৃত হৈছে। মোৰ জীৱনৰ যিসমূহ অভিজ্ঞতা বা মই যি দেখি লিখি ঠেকি শিক্ষা পাই যিখিনি পালোঁ আৰু নিজকে সাফল্য বুলি ক'ব বিচৰা নাই এজন ৰাজনীতিকবিদ হিচাপে বা ব্যক্তি হিচাপে, কিন্তু অলপ হ'লেও যিখিনি পালোঁ সাফল্য এই আঁৰত চাগে দেউতা আমাৰ প্ৰতি ভক্তিভাৱ, ইয়াৰ লগতে স্বাস্থ্য থাকিলেহে আমাৰ স্বাস্থ্যৰ অমূল্য ধন। এই কথাবোৰলৈ শৰীৰ ভাল ৰাখিবৰ কাৰণে দৈনিক ব্যায়াম কৰিবৰ কাৰণে তেওঁলোকক পৰামৰ্শ আগবঢ়োৱা হ'ল। ইয়াৰ লগতে ইনষ্টাগ্ৰাম আৰু ফেচবুক এই দুটাৰ পৰা বিশেষকৈ এই যুৱচাম ধ্বংস পথত গৈছে। এই দুটাৰ পৰা আঁতৰি থাকিব গৈছোঁ, কাৰণ গুগল আৰু মোবাইলত সাধাৰণতে ইউটিউব থাকে, সেইসমূহ চাৰ্চ কৰিলেও ন্যূনতম যিখিনি পঢ়াৰ কাৰণে লাগে সেইখিনি তেওঁলোকে পাব। আৰু গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড নকৰিবৰ কাৰণেও পৰামৰ্শ আগবঢ়াইছোঁ। এইটো খুব ডাঙৰ এটা ব্যাধি এটা হৈ পৰিছে আমাৰ যুৱচামৰ বাবে। সেইবোৰ নকৰিবলৈ অনুৰোধ জনাইছোঁ, কাৰণ someone is made for you, কোনোবা নহ'লে কোনোবা তেওঁলোকৰ কাৰণে আছেই, মানে মালা লৈ পেলাই অপেক্ষাত আছে। এতিয়া খালি আগতে গৈ পেলাই মালাটো পিন্ধি নিদিবা, সেইসমূহ এই পৰামৰ্শ আগবঢ়াইছোঁ। আৰু ইয়াৰ লগতে যদি হাত নথকা ভৰি নথকা ব্যক্তি বা ভৰি কাট খাই যোৱা এগৰাকী ছোৱালীয়ে মাউণ্ট এভাৰেষ্ট বগাইছে বা পৃথিৱীৰ আজি বিভিন্ন মানে জনপ্ৰিয় আৰু ইনফ্লুৱেঞ্চাৰ বুলি যদি পোৱা যায় তেনে ব্যক্তিসমূহ ভিডিঅ' তেওঁলোকক দেখুওৱা হ'ল আৰু মোৰ বিশ্বাস তেওঁলোকে অলপ হ'লেও উৎসাহিত হৈছে। মই আহি পেলাই খুবেই ভাল লাগিল।